हेलो माय डियर फ्रेंड्स नुरुल आलम नाजु यूट्यूब चेनेलर एटी नतुन भिडिओলৈ আপোনালোকক পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু এটি মডেল কুৱেশ্যন পেপাৰ হয় ইংৰাজী খণ্ডৰ। আজি পাৰ্ট 4 হয়। যিসকল বন্ধু-বান্ধৱে বৰ্তমান সময়ত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2024 ৰ গ্ৰেড 3 বা 4 ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, নতুবা আসাম পুলিচ এক্সাম এবি ইউবিৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ। সম্পূৰ্ণভাৱে ভিডিঅ'টি চালে আপোনালোকে নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু এবাৰ বিতংকৈ জানি লওঁ। কুৱেশ্যন নম্বৰ 1 ইয়াত দিয়া আছে ইউজ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। বাক্য এটা দিয়া আছে দ্য মেন ডাইড ডেছ অভাৰ ড্ৰিংকিং। ইয়াত আমাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে ফ্ৰম, বাই, ফৰ, অফ এই চাৰিটা বিকল্প দিয়া আছে। বাক্যটো এবাৰ ভালকৈ মন কৰিব, আপোনাৰ কাৰণে এটি সহজ হ'ব। এই ডাইড শব্দ দিয়া আছে, ইয়াৰ মূল শব্দ হৈছে ডাই। ডাই মানে মৃত্যুবৰণ কৰা। যদি ডাইড শব্দ বাক্যত দিয়া থাকে আৰু তাৰ পিছফালে প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে, তাৰ খালী ঠাইৰ ঠিক পিছতে অভাৰ শব্দ আছে, তেন্তে তাত কেৱল মাত্ৰ কি হয় ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ, অন্য কোনো প্ৰিপজিশ্যন নহয়। অভাৰ শব্দৰ লগত কিবা এটা নহয় কিবা এটা থাকিবই, যেনেকৈ অভাৰ ৰাইডিং, অভাৰ ইটিং, এনেকুৱা ধৰণৰ অভাৰ ৱৰ্ক এনেকুৱা ধৰণৰ শব্দ আমাক থাকিব। তেতিয়া আমি কেৱল ডাই শব্দৰ পিছত কি লিখিম ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। এনেই ডাই শব্দৰ লগত বাই, ফৰ, অফ এইকেইটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়, কিন্তু কিয় ফ্ৰম ইয়াতে ব্যৱহাৰ হয় তাকে আমি পৰৱৰ্তী স্লাইডত বিতংকৈ জানিব পাৰিম। গতিকে কুৱেশ্যন নম্বৰ 1 অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 2 হোৱাট ইজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড জেনুইন। জেনুইন মানে অথেণ্টিক, যাৰ কাৰণে বিশ্বাসযোগ্য, ৰিলায়েবল হয়। তাৰ বিপৰীত এণ্টনি মানে যিহেতু বিপৰীত অৰ্থ বুজা হয়, গতিকে নেচাৰেল মানে প্ৰাকৃতিক, বষ্ট মানে অহংকাৰী, বগাছ মানে যিটো বিশ্বাসযোগ্য নহয়, ইনচেণ্ট মানে নিষ্পাপ। ইয়াত কোনটো হ'ব? বগাছ মানে যিটো ৰিলায়েবল নহয়। গতিকে জেনুইনৰ বিপৰীত কি হ'ব? যে জেনুইন মানে কি হয়? বিশ্বাসযোগ্য, আচল। বগাছ মানে যিটো বিশ্বাসযোগ্য, ৰিয়েল নহয়। এতিয়া চাওক যে আমি জেনুইনৰ এণ্টনিম কি কি আছে। জেনুইনৰ এণ্টনিম আছে ফেক, আনৰিয়েল, শ্বেডো, ফলছ, কাউণ্টাৰফিট। আৰু ইয়াৰ চিননিম কি কি আছে? ৰিয়েল, অৰিজিনেল, অথেণ্টিক, অনেষ্ট, একচুৱেল। গতিকে আমাৰ এই জেনুইন শব্দৰ এণ্টনিম কি হ'ব? বগাছ। কাৰণ এইটোৰ লগত বষ্ট শব্দৰ লগত কোনো ইয়াৰ মিল নাই, ইনচেণ্টৰ লগত কোনো মিল নাই। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ ডেটাম। ডেটাম শব্দৰ প্লুৰেল ফৰ্ম কি হ'ব? ইয়াত চাওক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প অপশ্যন এ হ'ব। এতিয়া হয়তো আপুনি ভাবিছে অপশ্যন এ কিয় হ'ল, বাকীকেইটা কিয় নহ'ল, তাকে এবাৰ আমি জানি ল'ম। পৰৱৰ্তী শ্লাইডে আমি জানি লওঁ এই বিষয়ে। ইয়াত এটা নিয়ম আছে, যদি কোনো নাউনৰ শেষত কি থাকে ইউ এম, প্লুৰেল কৰিবলৈ ইউ এমৰ ঠাইত এ লিখিব লাগে। যেনেকৈ আমি কি পাইছিলোঁ, আমি ডেটাম DATUM, লাষ্টত কি আছিল আমাৰ ইউ এম। ইউ এমৰ ঠাইত কি লিখিবলৈ, প্লুৰেল কৰিবলৈ এ লিখিব লাগে। তাৰমানে কি হ'ব DATA, ডেটা। Yes, a noun that ends in UM often becomes plural by changing UM to A. Yes, a example দুটামান দি আছে। ডেটাম, ডেটামৰ UM আছিল, আমি UMৰ ঠাইত এ কৰিছে, ডেটা হৈ গ'ল কাৰিকুলাম, কাৰিকুলা। পৰৱৰ্তী প্ৰশ্ন, চুজ দ্য কাৰেক্ট মিনিং অফ দ্য গিভেন ইডিয়ম। প্ৰজ এণ্ড কনছ, ইয়াৰ মিনিং কি হ'ব? ইয়াত বিকল্প দিছে ফ্ৰিকুৱেণ্টলি, স্মল আইটেমছ, ৱৰ্থলেছ, মেৰিটছ এণ্ড ডিমেৰিটছ। ইয়াৰ শুদ্ধটোটি হ'ব মেৰিটছ এণ্ড ডিমেৰিটছ। প্ৰজ এণ্ড কনছ মানে বুজায়, চাওক ইয়াতে দুখ গুণ বা সুবিধা অসুবিধা, যেনেকৈ প্ৰজ এণ্ড কনছ, ইয়াৰ মিনিং হৈছে এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ। আমি নিশ্চয় বুজি পাইছোঁ প্ৰজ এণ্ড কনছ। পৰৱৰ্তী প্ৰশ্ন, দ্য স্পীডি কাৰ ডেছ দ্য স্কুল বয়। ইয়াত আমাৰ খালী ঠাইত কি হ'ব? ৰেন আফটাৰ, ৰেন আউট, ৰেন অভাৰ, ৰেন এট। ইয়াত ৰেন অভাৰ হ'ল। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হৈছে। খালী ঠাইত ৰেন অভাৰ দিলে এই বাক্যটি শুদ্ধ উত্তৰ হ'ব। তীব্ৰবেগী গাড়ীখনে স্কুলীয়া ছাত্ৰজনক মহতিয়ালে। এতিয়া চাওক যে ৰেন অভাৰটোৱে কিয় লিখিলে, বাকীকেইটা কিয় নহ'ল, আমি তাকে এবাৰ পৰৱৰ্তী শ্লাইডত জানিম। চাওক ৰান আফটাৰ, যাক আমি পাষ্ট টেন্সত ৰেন কৰি ল'ম বাৰু। ৰান আফটাৰ মানে ফ'ল' ইগাৰলি, কাৰোবাক অনুসৰণ কৰা অৰ্থত বুজায়। ৰান আউট মানে এক্সপায়াৰ, বিকামছ এক্সিষ্টেড, সময়সীমা পাৰ হোৱা বা নিশেষ হোৱা, এই অৰ্থত ৰান আউট বুজায়। ৰান অভাৰ মানে ড্ৰাইভ অভাৰ, গাড়ীৰ চেপাত পৰা। আৰু ৰান এট মানে এটেক, কাৰোবাক আক্ৰমণ কৰা। গতিকে দ্য স্পীডি কাৰ ৰেন অভাৰ দ্য স্কুল বয়, সেইকাৰণে আমাৰ মানে ৰেন অভাৰটো শুদ্ধ আছিল, বাকীকেইটা শুদ্ধ নাছিল। ইয়াৰ ব্যৱহাৰবিলাক আমি চাই লওঁ। ডোণ্ট ৰান আফটাৰ ফলছ আইডিয়েল,
our stock of food has run out. Run out মানে এতে কি আছিল নিশেষ হোৱা. The lease of this land will be run out soon. এই মাটিৰ যিটো লিজ আছিল এইটো অতি সোনকালে সমাপ্ত হ'ব. The mad dog ran at me. পগলা কুকুৰে মোক আক্ৰমণ কৰিছিল. গতিকে এনেকৈ যদি আমি বাক্যবিলাক জানি লওঁ যে কোনটোৰ মিনিং কি হয় আৰু কি অৰ্থত ব্যৱহাৰ হয় তেতিয়া কি হ'ব আপোনাৰ পৰীক্ষাত ভুল হোৱাৰ সম্ভাৱনা একেবাৰে কম হ'ব. পৰৱৰ্তী প্ৰশ্ন. What is the young one of horse called? ঘোঁৰাৰ পোৱালি কি বুলি কোৱা হ'ব? lamb, kitten, foal and cock. চাওক lamb মানে হৈছে ভেড়াৰ পোৱালি কোৱা হয়. kitten হৈছে মেকুৰীৰ পোৱালি. young one of cat. cock হৈছে মতা কুকুৰাক বুজায়. গতিকে আমাৰ অপশ্যন চি যিটো আছে সেয়া শুদ্ধ উত্তৰ হ'ব. এই বিষয়ে আৰু অলপ জানি লওঁ. লেম মানে ভেড়াৰ পোৱালি, কক মানে মতা কুকুৰাক বুজায়, ফল মানে ঘোঁৰাৰ পোৱালি আৰু কিটেন মানে মেকুৰীৰ পোৱালি. অপশ্যন আমাৰ কাৰণে চি শুদ্ধ উত্তৰ হ'ল. আমি ইতিমধ্যে পালোৱে বিচাৰি. এতিয়া চাওক ইয়াত অতিৰিক্ত কথা এটা আমি জানি লওঁ. ফল আৰু অলপ এই য়ং মেল হৰ্চ যদি পোৱালিটো ঘোঁৰাৰ পোৱালিটো মেল হয় তেন্তে তাক কল্ট বুলি কোৱা হয় আৰু যদি য়ং ফিমেল হৰ্চ হয় তেন্তে তাক ফিলি বুলি কোৱা হয়. গতিকে এই দুটা আমি যদি জানি ৰাখোঁ কেতিয়াবা আমাৰ নহ'লে কনফিউজ হ'ব পাৰে. ইয়াত যিহেতু আমাক ফল দিয়া আছে গতিকে আমি ফলটো শুদ্ধ লিখিম, আমাক ফিলি দিলে আমি ফিলিটো লিখিব পাৰোঁ, কিন্তু দুটা একেলগে নাথাকে. পৰৱৰ্তী প্ৰশ্ন. চুজ দ্য কাৰেক্ট কালেক্টিভ নাউন এ ডেছ অফ ষ্টাৰ্ছ. তৰাৰ সমষ্টি কি বুলি কোৱা হ'ব? এষ্ট্ৰনমি. এষ্ট্ৰনমি মানে জ্যোতিৰ্বিদ্যা, এইটো নহয় বাৰু. ডিভাইন মানে স্বৰ্গীয়, ছেটেলাইট মানে উপগ্ৰহ. আমি যেনেকৈ ৰিজেক্ট কৰি কৰিও আনচাৰটো আমি ক'ব পাৰোঁ. ইয়াত কি বুজাব? গেলেক্সি. গেলেক্সি মানে তাৰকাপুঞ্জ, নক্ষত্ৰপুঞ্জ, এই অৰ্থত ব্যৱহাৰ কৰা হয়. এই যিটো কালেক্টিভ নাউনৰ ষ্টাৰ্ছৰ অন্য কিছু শব্দ ব্যৱহাৰ কৰা হয় যেনেকৈ কনষ্টেলেশ্যন, এষ্টাৰিজিম অৰ গেলেক্সি. এই শব্দসমূহ ষ্টাৰ্ছৰ কালেক্টিভ নাউন হিচাপে ব্যৱহাৰ কৰা হয়. পৰৱৰ্তী প্ৰশ্ন. ফাইণ্ড দ্য এডজেক্টিভ ফ্ৰম দ্য ফলোইং চেণ্টেন্স. এই চেণ্টেন্সটোত এডজেক্টিভ কি আছে আমি সেইটো ওলাব লাগে, বিশেষণ কি আছে সেইটো আমি বাছি উলিয়াব লাগে. বাক্য দি আছে দ্য ৰেড ফৰ্ট ইজ এ হিষ্ট্ৰিকেল মনুমেণ্ট. লালকিল্লা এটা ঐতিহাসিক কীৰ্তিচিহ্ন হয়. ইয়াত চাওক অপশ্যনবিলাক আমাক দি আছে ৰেড ফৰ্ট ইজ হিষ্ট্ৰিকেল মনুমেণ্ট. ৰেড ফৰ্ট নাউন হ'ব, ইজ অক্সিলেৰী ভাৰ্ব হয়, মনুমেণ্ট ইও নাউন হয়. ইয়াত কি হ'ব? হিষ্ট্ৰিকেল, ঐতিহাসিক. গতিকে আমাৰ অপশ্যন কি হ'ব? চি, ইয়াতে শুদ্ধ উত্তৰ হ'ব. হিষ্ট্ৰিকেল শব্দটো ইয়াতে এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে. হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ব্ৰাইড গ্ৰুম? ব্ৰাইড গ্ৰুমৰ বিপৰীত কি হ'ব? বেচেলৰ. বেচেলৰ মানে অবিবাহিত, এইটো নহয় বাৰু. হাজবেণ্ড স্বামী, এইটো নহয়. গ্ৰুম আৰু ব্ৰাইড এই দুটা থাকিল. ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? ব্ৰাইড. ব্ৰাইড গ্ৰুম মানে কি বুজাব? দৰা. ইয়াৰ বিপৰীতে কইনা বুজাবৰ কাৰণে কি লিখা হ'ব? ব্ৰাইড. গতিকে আমাৰ অপশ্যন কি হ'ব? বি যিটো দিয়া আছে শুদ্ধ উত্তৰ হ'ব. এতিয়া চাওক ব্ৰাইড মানে কি বুজায়? এ ব্ৰাইড ইজ এ ওমেন হু ইজ এবাউট টু গেট মেৰিড. যিজনে বিবাহ হ'ব গৈ আছে, অৰ মেৰিড ওমেন. গতিকে আমাৰ ইয়াতে কি হ'ব? ব্ৰাইড গ্ৰুমৰ অপজিট জেণ্ডাৰ যিটো হ'ব সেয়া হৈছে ব্ৰাইড. মানে ইয়াতে ব্ৰাইড গ্ৰুমে দৰা বুজাইছে আৰু ব্ৰাইডে কইনাক বুজাইছে. পৰৱৰ্তী প্ৰশ্ন. হোৱাট ইজ দ্য ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন অফ এ পাৰ্চন হু ডাজন্ট বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড? যিজন মানুহে ভগৱানৰ অস্তিত্বত বিশ্বাস নকৰে তেওঁক কি বুলি কোৱা হয়? এটা শব্দত প্ৰকাশ কৰিব লাগে. থেইষ্ট, এথেইষ্ট, থিয়লজি এণ্ড মনোগামী. ইয়াত চাওক মনোগামী মানে হৈছে এটা বিবাহত বিশ্বাস, মানে যিটো সমাজত এটা বিবাহৰ ব্যৱস্থা আছে. বাইগামী মানে বুজায় দুটা বিয়া, আৰু পলিগামী মানে বহু বিবাহৰ যিটো ব্যৱস্থা, সমাজ ব্যৱস্থা আছে. গতিকে এইটো আমাৰ নহ'ল. থিয়লজি মানে ধৰ্মৰ বিষয়ে অধ্যয়ন কৰা যিটো বিজ্ঞানৰ যিটো শাখা তাক থিয়লজি বুলি কোৱা হয়. থেইষ্ট মানে যিজনে ভগৱানত বিশ্বাস কৰে তেওঁক থেইষ্ট, আস্তিক বুলি কোৱা হয়. যিয়ে ভগৱানত বিশ্বাস নকৰে তেওঁক কি বুলি কোৱা হয়? নাস্তিক, এথেইষ্ট. ইয়াত কি কৈছে? আ পাৰ্চন হু ডাজন্ট বিলিভ, যিজনে বিশ্বাস নকৰে, ভগৱান আছে বুলি বিশ্বাস নকৰে তেওঁক কি বুলি কোৱা হ'ব? নাস্তিক. গতিকে আমাৰ অপশ্যন বি শুদ্ধ উত্তৰ হ'ব. পৰৱৰ্তী প্ৰশ্ন. হুইচ অফ দ্য ফলোইং ইজ স্পেলিং ইজ কাৰেক্ট? ইয়াতে কোনটো স্পেলিং কাৰেক্ট হৈ আছে ক'ব লাগে. ডিপাৰ্টমেণ্ট শব্দটো আছে, ডিপাৰ্টমেণ্ট মানে বিভাগ. ইয়াত চাওক DEPERTMENT এইটো ভুল হয়, আচলতে DEPART হ'ব লাগিছিল. ইয়াত আকৌ কি চাওক এন দুটা আছে, এন এইটো স্পেলিং ভুল আছে. আৰু ইয়াতে ডিপাৰ্টমেণ্ট, ইয়াতে DEPRT এইটো ভুল হৈ আছে আমাৰ. এইটো শুদ্ধ শুদ্ধ মানে যিটো স্পেলিং আছে সেইটো হৈছে DEPARTMENT. তাৰমানে অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়. ডিপাৰ্টমেণ্ট মানে বিভাগ. Question number 12. Complete the following proverb. An apple a day keeps dash away. ইয়াত কি হ'ব? ইলনেছ, হাংগাৰ, ডক্টৰ, টেনশ্যন. আমি নিশ্চয় সকলোৱে জানো এন এপল এ ডে কিপছ ডক্টৰ এৱে. ইয়াৰ মিনিংটো এনেকুৱা যে যদি আপুনি নিউট্ৰিয়াছ
খাদ্য গ্ৰহণ কৰি আছে ইয়াত চাওক প্ৰপাৰ নিউট্ৰিশ্যন কন্ট্ৰিবিউটস টু গুড হেলথ যেতিয়া মানুহে প্ৰপাৰ নিউট্ৰিশ্যন তেও সুষম খাদ্য খাই আছে তেতিয়া কি হ'ব তেও ভাল স্বাস্থ্য হ'ব এণ্ড ফিউৱাৰ ভিজিটছ টু দ্য ডক্টৰ আৰু তেও কমকৈ ডক্টৰক লগ কৰিব লাগিব গতিকে সেই প্ৰভাৱটি ইয়াতে ব্যৱহাৰ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 13 আমাক প্ৰশ্ন দি আছে হুইচ অফ দ্য ফলোইং পেয়াৰ ইজ ইনকাৰেক্ট ইয়াতে কোনটো ভুলকৈ দি আছে অশুদ্ধ কোনটো আছে সেইটো বাছি উলিয়াব লাগে ইয়াত চাওক বিকল্প হিচাপে আমাক কি দি আছে ভাৰ্চু এণ্ড ভাইচ ভাৰ্চু মানে গুণ ভাইচ মানে দুখ অপজিট ৱৰ্ড হৈছে ফুল মানে পূৰ্ণ এমটি মানে খালী বেৰেন মানে অনুৰ্বৰ যিখিনি সাৰ নোহোৱা ইনফাৰ্টাইল মানে অনুৰ্বৰ বুজায় ক্ৰিয়েশ্যন মানে সৃষ্টি ডিষ্ট্ৰাকশ্যন মানে ধ্বংস ইয়াত চাওক অপশ্যন এ বি আৰু ডিত কি দিয়া আছে শব্দসমূহ এটা আনটোৰ বিপৰীত দিয়া আছে কিন্তু অপশ্যন চি যিটো দিয়া আছে বেৰেন আৰু ইনফাৰ্টাইল দুটাই অনুৰ্বৰ মানে সাৰ নথকা সাৰহীন সেই অৰ্থ বুজোৱা হৈছে গতিকে অপশ্যন এতে কি হ'ব চি মানে শুদ্ধ উত্তৰ মানে এইটোৱে ইনকাৰেক্ট হৈ আছে এই পেয়াৰটো ইনকাৰেক্ট হৈ আছে বাকীবিলাক কি আছে অপজিট ৱৰ্ড দিয়া আছে ইয়াত আচলতে হ'ব লাগিছিল বেৰেন বেৰেন মানে অনুৰ্বৰ ফাৰ্টাইল মানে উৰ্বৰ সাৰ থকা Question 14 fill in the blank with the appropriate option a place where birds are kept is called য'ত চৰাই ৰখা হয় তাত কি বুলি কোৱা হ'ব বিকল্প হিচাপে দি আছে জু জু মানে চিৰিয়াখানা তাত জীৱ জন্তু ৰখা হয় গতি জু নহ'ব হাউচ এটো নহ'ব বাৰু ইয়াত থাকিল আমাৰ বি আৰু চি এপি আৰু এভিয়াৰী ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াত চাওক এভিয়াৰী এভিয়াৰী মানে য'ত চৰাইসমূহ ৰখা হয় আৰু যদি এপিয়াৰী হয় তেন্তে কি হ'ব এপিয়াৰী আচলতে য'ত মৌমাখি ৰখা হয় An apiary is a place where beehives are kept or bees are kept. য'ত মৌমাখি পালন কৰা হয় য'ত মৌমাখি ৰখা হয় তাক কি বুলি কোৱা হয় এপিয়াৰী এভিয়াৰী মানে কি বুজায় চৰাইক বুজায় য'ত চৰাই ৰখা হয় তাক এভিয়াৰী বুলি কোৱা হয় এইটো বহুত দৰকাৰী হয় আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব Question 15 Don't shout here a patient এতে কি হ'ব খালি ঠাইত কি হ'ব sleeping is sleeping are sleeping were sleeping ইয়াত চাওক যে don't shout a patient ইয়াতে সিঙ্গুলাৰ নাম্বাৰ আছে গতি ওয়েৰ স্লিপিং কেতিয়াও হ'ব নোৱাৰে আৰ স্লিপিং কেতিয়াও হ'ব নোৱাৰে আৰু ইয়াতে অক্সিলাৰী নাই গতি কি হ'ব কেৱল মাত্ৰ ভাৰ্বটোৰ লগত আইএনজি এইটো হ'ব নোৱাৰে এটা ইজ স্লিপিং হ'ব অপশ্যন বি যদি আছে শুদ্ধ উত্তৰ হ'ব এতিয়া চাওক এটা আৰু অন্য এটা নিয়ম আমি আলোচনা কৰি লওঁ যদি কোনো বাক্যৰ প্ৰথম অংশ যেনেকৈ ডোন্ট শাউট হিয়াৰ বা কোনো বাক্যৰ শেষৰ অংশত এনেকুৱা ইম্পাৰেটিভ সেন্টেন্স মানে আদেশসূচক বাক্য থাকে ইয়াত বাৰু প্ৰথম আছে কেতিয়াবা বাক্যৰ পিছত থাকিব পাৰে তেতিয়া কি হয় সেই বাক্যৰ বাকি অংশটো কি হয় প্ৰেজেন্ট কন্টিনিউয়াছৰ হয় আৰু প্ৰেজেন্ট কন্টিনিউয়াছৰ কাৰণে কি লাগিব সাবজেক্ট আমাক থাকে সাবজেক্টৰ পিছত বি ভাৰ্ব থাকিব বি ভাৰ্ব কেটা কি আছে প্ৰেজেন্ট টেন্সত এম ইজ আৰ তাৰ পিছত কি হয় প্ৰেজেন্ট কন্টিনিউয়াছ যেটো আছে গতি তাত কি হ'ব v4 মানে ভাৰ্ব প্লাস আইএনজি এটা সাবজেক্ট আছে আ পেশেন্ট তাৰ পিছত অক্সিলাৰী কি আহিব এম ইজ আৰ অৰ ইজ আহিব আৰু ইয়াত স্লিপিং গতি আমাৰ কি হ'ব অপশ্যন বি শুদ্ধ উত্তৰ হয় বেলেগ আমি এক্সাম্পল লৈছো তেতিয়া বুজিব আৰু সহজ হ'ব যেনেকৈ ডোন্ট ডিস্টার্ব দ্য বয় বুলি কওঁতে কেইজনক বুজাইছে অনলি ওৱান তেতিয়া কি হ'ব দ্য বয় ইজ ৰিডিং এইখিনি চাওক যদি ইয়াতে দ্য বয়জ থাকে তেতিয়া আৰ ৰিডিং হ'লেহেঁতেন নেক্সট পাপা ৱাচ টিভি ডোন্ট শাউট হিয়াৰ গতিকে পাপা সিঙ্গুলাৰ নাম্বাৰ হয় ইয়াতে ডোন্ট শাউট হিয়াৰ এইটো কি হয় ইম্পাৰেটিভ সেন্টেন্স আদেশসূচক বাক্য হয় গতিকে কি হ'ব পাপা ইজ ৱাচিং টিভি পাপা এজন বুজাইছে গতিকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইজ আছে আৰু ভাৰ্ব আছিল ৱাচ গতিকে ৱাচিং হৈ আছে গতিকে এই নিয়মমতে আমি যেতিয়া আমি সেন্টেন্স এটা কাৰেক্ট কৰিম তেতিয়া আমাৰ সম্পূৰ্ণৰূপে শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য সাউন্ড মেড বাই এ মাংকি বান্দৰৰ শব্দ কি বুলি কোৱা হয় বিকল্প চাওক দিয়া আছে চেটাৰ চিপ কু এণ্ড ৰোৰ ইয়াৰ কি হ'ব বান্দৰে যেটো খক খক শব্দ কৰে তাক চেটাৰ বুলি কোৱা হয় এতিয়া বাকি কেইটা কি বুজায় এবাৰ জানি লওঁ এই যেটো কু এই ডব বা পিজনৰ যেটো শব্দ হয় তেওঁলোকক কু বুলি কোৱা হয় চিপ এটো চৰাইৰ যেটো শব্দ আৰু ৰোৰ কি হয় টাইগাৰ হয় গতি আমাৰ এতে কি হ'ব আমাৰ চেটাৰটোৱে বান্দৰৰ শব্দ বুজায় বান্দৰৰ যেটো শব্দ কৰে তাক চেটাৰ বুলি কোৱা হয় নেক্সট হুইচ অফ দ্য ফলোইং সেন্টেন্স ইজ গ্ৰামেটিক্যালি কাৰেক্ট নিম্নলিখিত কোনটো বাক্য ব্যাকৰণৰ নিয়ম মতে শুদ্ধ হয় মানে চাৰিটাৰ এটা শুদ্ধ হি ইজ ওয়াৰ্কিং ভেৰি হাৰ্ডলি ইয়াত চাওক যে হাৰ্ডলিৰ শব্দ আছে কাচিতহে আচলতে এতিয়া হি ইজ ওয়াৰ্কিং ভেৰি হাৰ্ড হ'ব লাগে হাৰ্ডলি নহয় ইয়াত নেক্সট বাক্য মিষ্টাৰ শইকীয়া ডিলছ উইথ টি ইয়াতে বুজাইছে বাক্যৰ অৰ্থ হৈছে যে মিষ্টাৰ শইকীয়া তেখেতে চাহৰ ব্যৱসায় কৰে গতিকে যেতিয়া ব্যৱসায় বুজায় তেতিয়া উইথ ডিল শব্দৰ লগত কেতিয়াও উইথ নহয় ডিল ইন বুজায় গতিকে আমাৰ ইয়াতে কি হ'ব লাগিছিল মিষ্টাৰ শইকীয়া ডিলছ ইন টি
নেক্সট হি ইজ এ কাৱাৰ্ড পাৰ্চন যদি কোনো বাক্যত আপুনি কাৱাৰ্ড শব্দ ব্যৱহাৰ কৰিছে তাৰপিছত কোনো পাৰ্চন বা এইবিলাক অতিৰিক্ত শব্দ ব্যৱহাৰ নহয় তাৰমানে অপশ্যন এ বি চি এইকেইটা ভুল আছিল শুদ্ধ উত্তৰটি হ'ব মিষ্টাৰ জন ইজ অ ইউৰোপিয়ান এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইউৰোপিয়ান আছে আপুনি ইয়াতে এন কিয় নিলিখিলে যদি আপনি কোনো ভাৱেল ব্যৱহাৰ কৰাৰ পিছত তাৰ ইনিশিয়াল সাউন্ডটো কিহৰ নিচিনা হয় ইউৰ নিচিনাই থাকি যায় যেনেকৈ ইউনিভাৰ্সিটি বা ইয়াতে আপোনাৰ কি আছে উচ্চাৰণটো ইউৰোপিয়ান তেতিয়া কি হয় ভাৱেল থকাৰ পিছত তাৰ পিছত আমি এন আৰ্টিকল ব্যৱহাৰ নকৰো এনৰ পৰিৱৰ্তে এ আৰ্টিকল হে ব্যৱহাৰ কৰো তাৰমানে অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 18 হুইচ অফ দ্য ফলোইং পেয়াৰ ভাৰ্ব এণ্ড এডজেক্টিভ ভাৰ্বটোৰ এডজেক্টিভ ফৰ্ম দি আছে আৰু হেয়া ইনকাৰেক্ট হয় আমি হেতু উলাব লাগে ইনকাৰেক্ট উলাব লাগে টক টু ভাৰ্ব হয় talkative eat eating mob movable accept acceptable yes option c etu verb adjective thike ase option d accept acceptable yo thik ase talk talkative yo thik ase man option b amar jitu ase heya verb aru adjective howa nai eta eat verb hoy eating to verb aru continuous form hoy ase goti asalte hobo lagisil edible তাৰমানে সব ইট এডিবল হ'ব লাগে এইটো হলে আমাৰ এইটো পেয়াৰো শুদ্ধ হলতেন মানে এই ইয়াতে ইটিংৰ পৰিৱৰ্তে এডিবল হ'ব লাগিছিল তেতিয়া কি হ'ব এইটো ইট টু ভাৰ্ব হয় আৰু এডিবল টু কি হয় এডজেক্টিভ হলতেন কোৱেশ্চন নম্বৰ 19 ফাইন্ড দ্য এডভাৰ্ব ইন দ্য ফলোইং সেন্টেন্স কবিতা লেফট দ্য প্লেস ইমিডিয়েটলি কবিতা তৎক্ষণাৎ সেই ঠাইডোখৰ ত্যাগ কৰিছিল ইয়াত চাক দি আছে কবিতা লেফট দ্য ইমিডিয়েটলি কবিতা নাউন হয় লেফট ভাৰ্ব হয় the article হয় definite article হয় ইয়াতে immediately শব্দটি কি বুজায় ই adverb হয় কেনেকৈ গুছি গৈছিল হেখিনি প্ৰকাশ কৰিছে এই ভাৰ্বটোক স্পেসিফাই কৰি দিছে গতি এটো কি হ'ব adverb হ'ব ইয়াত চাও immediately হয় আৰু it is an adverb of manner কেতিয়া হয় these adverbs are those that describe the manner in which an action is done কেনেকৈ কামটো কৰা হৈছে হেতু বুজায় যেতিয়া তাক adverb of manner বুজায় Example হিসাবে সব কোন বিটা শব্দ ব্যবহার করা হয় quickly promptly clearly slowly gradually eventually rapidly seriously instantly keenly etc এই শব্দসমূহ তেতিয়া বাক্যত ব্যবহার করা হয় কোয়েশ্চন নম্বৰ 20 আৰু আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন আইডেন্টিফাই দ্য আন্ডাৰলাইনড ওয়ার্ড শব্দটি দি আছে honesty আৰু সেন্টেন্সটো কি দি আছে honesty is the best policy এটা প্রভাব হয় সাধুতাই উত্তম উপায় এই honesty শব্দটো কি হয় প্রপার নাউন কমন নাউন কালেক্টিভ নাউন অ্যাবস্ট্রাক্ট নাউন ইয়াত সব প্ৰপাৰ নাউন নহয় কোনো ঠাইৰ নাম বা মানুহৰ নাম বুজোৱা নাই কমন নাউন নহয় এটো নহয় কালেক্টিভ নাউন নহয় তাৰ মানে আমাৰ কি হ'ব এটো এবষ্ট্ৰেক্ট নাউন হয় এবষ্ট্ৰেক্ট নাউন কোনবিলাক হয় এক্সাম্পল যদি আমি কওঁ an entity that cannot be perceived by the five senses of the human body are called abstract noun যিবিলাক আমি হাতেৰে চুব নোৱাৰো এতে কাৰোবাৰ honesty কাৰোবাৰ cruelty কাৰোবাৰ kindness কাৰোবাৰ friendship কাৰোবাৰ hatred এইবিলাক আমি চুব নোৱাৰো স্পৰ্শ কৰিব নোৱাৰো পঞ্চ ইন্দ্ৰিয় দি গতি হেখিনি কি হয় আমাৰ এবষ্ট্ৰেক্ট নাউন হয় যেনেকৈ লাভ শব্দৰ আমি কি লাভ শব্দটো আমি এক্সপ্ৰেছ আমি জাস্ট বুজিব পাৰো বাট উই ক্যানট টাচ ইট উই ক্যান ফিল দ্য এক্সিস্টেন্স বাট উই ক্যানট টাচ ইট গতি আমাৰ ইয়াতে কি বুজাব অনেষ্টি শব্দটো কি হ'ব এবষ্ট্ৰেক্ট নাউন হ'ব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিওৰ বিষয়বস্তু ইমানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে আশা কৰো আপোনালোকে ভালেই পাইছে আপোনালোকে কেনে পালে কমেন্ট যোগে জনাব বুলি আশা থাকিল আপোনাৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পায় চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ